কামৰূপ জিলাৰ আলাইৱাই পথাৰত মোগলৰ সৈতে হোৱা যুদ্ধত দেশমাতৃৰ হকে যুদ্ধ কৰি একেদিনাই 10,000 অসমীয়া যোদ্ধাই প্ৰাণাহুতি দিছিল। 1669 চনৰ 5 আগষ্টত আলাইৱাই পথাৰত যুদ্ধত প্ৰাণাহুতি দিছিল শ্বহীদ বীৰ যোদ্ধাসকলে। এইসকল বীৰ যোদ্ধাক স্মৰণ কৰাৰ উদ্দেশ্যে আজি কামৰূপৰ আমিন গাঁৱত 356 সংখ্যক ঐতিহাসিক আলাইৱাই ৰণৰ স্মৃতি ৰোমন্থন কৰা হয়। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনস্থ অসম প্ৰত্নতত্ত্ব সঞ্চালকালয় বিভাগৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জাৰ্নেলিষ্ট ফৰামৰ যৌথ সহযোগত এই আলাইৱাই ৰণ স্মৃতি দিৱস পালন কৰা হয়। কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা আলাইৱাই ৰণৰ স্মৃতি সৌধত স্মৃতি তৰ্পণৰ লগতে সামৰিক অভিবাদনো জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অসম চৰকাৰৰ পৰিবহণ আৰু পাহাৰীয়া অঞ্চল উন্নয়ন মন্ত্ৰী যোগেন মোহন, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা। স্মৃতি তৰ্পণৰ পিছতেই কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত মন্ত্ৰী দুগৰাকীৰ উপৰিও বিশিষ্ট বুৰঞ্জীবিদ যোগেন্দ্ৰনাথ ফুকনে আলাইৱাই যুদ্ধৰ আলোকপাত কৰে। আলাইৱাই স্মৃতি দিৱস উদযাপন কৰা হৈছে ইয়াতে আৰু আলাইৱাই ৰণত প্ৰায় 10,000 সৈন্যই মোগলৰ হাতত নিহত হ'ব লগা হৈছিল আৰু তাৰে স্মৃতিত এতিয়া আলাইৱাই স্মৃতি আমাৰ ভালকৈ পছৰীয়া অঞ্চলত ডাঙৰকৈ কৰা হৈছে। আমি মাজতে আমাৰ ডিচি ডাঙৰীয়া আমি নিজে পৰিভ্ৰমণো কৰিছোঁ। তেওঁলোকৰ স্মৃতি যাতে যুগমীয়া হৈ থাকে আৰু তেওঁলোকৰ ত্যাগ যাতে যুগমীয়া হৈ থাকে আৰু আজি প্ৰতি বছৰৰ নিচিনা ইয়াতো এই স্মৃতি দিৱস পালন কৰা হ'ল। যিসকল বীৰ যোদ্ধাই প্ৰায় 10,000 সৈন্যই আমাৰ অসমৰ 10,000 সৈন্যই মোগলৰ হাতত যে মৃত্যুবৰণ কৰিবলগা হৈছিল তেখেতসকলক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতসকলে জাতি মাটি আৰু ভীতিৰ কাৰণে মোগলক পৰাভূত কৰি অসম যে ৰক্ষা কৰিছিল এই কথাখিনি আজি শ্ৰদ্ধাৰে আমি সোঁৱৰণ কৰিছোঁ আৰু আলাইৱাইৰ স্মৃতি যিটো আমাৰ পছৰীয়া য'ত ঘটনা সংঘটিত হৈছিল, যুদ্ধ সংঘটিত হৈছিল, তাত যিটো ভালকৈ কৰা হৈছে, নিৰ্মাণ কৰা হৈছে, সেইটোৱে ডাঙৰ এটা মানে আমাৰ এই বীৰসকলৰ যিসকলে প্ৰাণ আহুতি দিলে এই বীৰ অসমীয়া যোদ্ধাসকলৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিব আৰু সেইটো এটা টুৰিষ্ট স্পটো হ'ব অসমৰ। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা সেই ঠাইলৈকে বহুত টুৰিষ্ট আহিব আৰু আমাৰ অসমীয়া সৈন্যৰ বীৰত্বৰ কথাও তেওঁলোকে জানিব পাৰিব। গতিকে আজি এটি হৈছে আৰু আমাৰ লগত আজি আমাৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া উপস্থিত আছে আৰু লগতে কমলপুৰ সমষ্টিৰ বিধায়ক আমাৰ দিগন্ত কলিতা ডাঙৰীয়া, আমাৰ ডিচি কৃষ্ণ ডাঙৰীয়াকে আৰম্ভ কৰি আমাৰ বিষয়াসকলো আছে। সকলোকে মই ধন্যবাদ দিছোঁ। 356 সংখ্যক আলাইৱাই ৰণৰ এই ঐতিহাসিক দিনটোত আমাৰ কামৰূপ মেট্ৰ'ৰ এই স্থলীত আলাইৱাই ৰণস্থলীত স্মৃতিসৌধত আজি মুখ্য অতিথি মাননীয় চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী, আমাৰ বিধায়ক কমলপুৰ সমষ্টিৰ দিগন্ত কলিতা জিলা আয়ুক্ত আৰু ITFC আমাৰ ইণ্ডিয়াছ ফেইথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্টৰ বিষয়া ডাইৰেক্টৰ আৰ্কিঅলজি কলি বাইদেউৰ উদ্যোগত আমি এই স্মৃতি সৌধত আজিৰ দিনটোৰ স্মৃতিস্মৰণ এই অনুষ্ঠানত আমি সোঁৱৰিছোঁ যে মোগলৰ বিৰুদ্ধে এখন যুঁজ আছিল। আমাৰ শৰাইঘাটৰ 2 বছৰ আগত হোৱা এখন যুদ্ধই আমাৰ অসমীয়াৰ বীৰত্ব প্ৰকাশ কৰিছে আৰু ইয়াত নিহত হোৱা সেই প্ৰায় 10,000 ওপৰৰ শ্বহীদক আমি স্মৰণ কৰিছোঁ। তেখেতসকল য'তে আছে অসমীয়া জাতিক শক্তি দিয়ক আৰু আগন্তুক দিনত অসমীয়া জাতিৰ হৈ কাম কৰিবলৈ। সেই বীৰত্বই অসমীয়া জাতিয়ে বীৰক পূজা কৰা জাতি আৰু সেই বীৰৰ আদৰ্শৰে জাতি অনুপ্ৰাণিত হৈ আমাৰ অসমখন ৰক্ষা হ'ব লাগিব আগন্তুক দিনত। যি প্ৰতিকূল মুহূৰ্তটো সেই মেছেজ দিবৰ কাৰণে আজি আমাৰ ইয়াত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই ক্ষেত্ৰখন পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়া চলি আছে। আমি অহা বছৰৰ ভিতৰত এখন প্ৰায় 200 কোটিৰ ওচৰ টকাৰ খৰচ কৰি নিৰ্মাণ কৰিবলগীয়া এই ক্ষেত্ৰই আজি চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এনেধৰণে
এই স্মৃতি সৌধকে আদি কৰি এই আলাবৰীৰণৰ ক্ষেত্ৰখন নিৰ্মাণ কৰি উলিয়াই আজি অসমীয়া এই বীৰত্ব পৰিচয় দি জাতিটোক প্ৰাণবন্ত কৰি তোলাৰ এই প্ৰক্ৰিয়া আজি অসমৰ সৰ্বতো ঠাইত ইয়াক আজি ৰাইজে এই আজি কেইবাত হয়তো আমি জানিছোঁ আজি আলাবৰীৰণৰ এই স্মৃতি দিৱসটো উদযাপন কৰিব সাংবাদিক বন্ধুসকলৰ ইয়াত উপস্থিত থকা সকলোৰ জৰিয়তে আজি আমি অসমৰ এই বীৰসকলে বা বিভিন্ন দল সংগঠনেও আজি বহু ঠাইত এনেধৰণে স্মৃতি ৰক্ষাৰ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰিছে গতিকে আমি সকলোকে ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠানটো যাতে কৃতকাৰ্য হয় সকলোকে সহযোগ কৰিবৰ কাৰণে পৰৱৰ্তী কাৰ্যসূচী অনুৰোধ জনালোঁ। নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল NE 24/7